ঢিঙত দুৰ্ঘটনা ৰোধৰ বাবে সৰ্বধৰ্মীয় প্ৰাৰ্থনা ABMI ঢিং নগাঁও গড়কাপ্তানি পথৰ চমুৱা গাঁৱত সংঘটিত পথ দুৰ্ঘটনা ৰোধৰ বাবে নেদেখাজনৰ ওচৰত আশ্ৰয় ললে ৰাইজে এই পথটোত 3 মাহত সংঘটিত হৈছে শতাধিক দুৰ্ঘটনা আৰু দুৰ্ঘটনাত মৃত্যু হৈছে 10 জনতকৈও অধিক লোকৰ সোমৱাগাঁৱৰ 4 জন লোকে প্ৰাণ হেৰুৱাব লগা হৈছে এই দুৰ্ঘটনাত সেয়েহে এনেদৰে সমূহীয়া প্ৰাৰ্থনা অনুষ্ঠিত কৰিলে ৰাইজে ইছলাম ধৰ্ম হিন্দু ধৰ্মৰ লোকসকল একত্ৰিত হৈ প্ৰাৰ্থনা কৰে নেদেখাজনৰ ওচৰত আজি আমি ঈশ্বৰৰ ওচৰত মানে ইছলাম ধৰ্মৰ লোক আৰু হিন্দু ধৰ্মৰ লোকসকলে মিলি আমি প্ৰাৰ্থনা কৰিব বিচাৰিছো যাতে মানে কি এই অঞ্চলবাসী বা এই পথছোৱাত যাতে দুৰ্ঘটনা সংঘটিত নহয় আৰু কাৰো চকুলে যাতে চকু পানী নাহে তাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁ যাতে আমাক এই ৰাস্তাটোত কোনোদিনা দুৰ্ঘটনা সংঘটিত কৰি আমাৰ মাজত মানে কি এটা আতংকৰ সৃষ্টি নকৰায় এই ৰাস্তা হোৱাৰ পিছত প্ৰায় 1-2 মাহৰ ভিতৰত 4-5 জন মানুহ ডেথ হৈছে আৰু বহুতো আহত হৈছে আৰু সেই উদ্দেশ্যে আমি হিন্দু মুছলমান ভাই হিচাপে একত্ৰিত হৈ আমি এটা পৰ্ব এটা আৰম্ভ কৰিলোঁ আল্লাহৰ ওচৰত দোৱা কৰাৰ লগতে নাম প্ৰসংগও কৰে ৰাইজে অসমমালাৰ অধীনত নিৰ্মাণ কৰা গড়কাপ্তানি পথটোত স্পীড ব্ৰেকাৰ দিয়াৰ দাবী উত্থাপন কৰিছে ৰাইজে পৰ্যাপ্ত স্পীড ব্ৰেকাৰ নোহোৱাৰ বাবে সংঘটিত হৈছে বহুকেইটা দুৰ্ঘটনা গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ কৰি সকলোকে চলাবলৈ আহ্বান জনাইছে ৰাইজে গাড়ী আছে মোটামুটি সবৰে গাড়ী আছে বা বাইক চলাক মানে ৰাইজৰ মানে অশান্তি কৰি বা আপোনাৰ স্পীড যেটো নিজৰ প্ৰেম ৰক্ষাৰ বাবে স্পীডটো কমাই গাড়ী হওক বা আপোনাৰ বাইক হওক চলাক আৰু ৰাইজৰ এটা মানে যেন কোনো ক্ষয়ক্ষতি নহয় এটো আমি আমাৰ এটো সমাজৰ পৰা আমি কামনা কৰিছো আৰু মানে আহ্বান জনাইছো বিশেষকৈ বাইক চালক গাড়ী চালক সকলো লোকে তেওঁলোকে যেতিয়া পৰামৰ্শ হৈ বা এক নিচাজাতীয় দ্ৰব্য সেৱন কৰি যাতে পথছোৱাত গাড়ী নচলায় কাৰণ যেহেতু পথছোৱা এক মসৃণ পথ হিচাপে পৰিগণিত হৈছে যেহেতু গাড়ীৰ স্পীড যথেষ্ট স্পীডত চলায় যাৰ ফলস্বৰূপে চমুৱাগাঁও এই অঞ্চলটোত ইতিমধ্যে প্ৰায় এসপ্তাহ 7 দিনৰ ভিতৰত 4 জনকৈ লোকে প্ৰাণ আহুতি দিবলগীয়া হ'ল তাৰোপৰি প্ৰায় 10-12 জন লোকৰ আঘাতপ্ৰাপ্ত হৈছে গুৰুত্বপূৰ্ণ কথা বিগত 3 মাহত সংঘটিত দুৰ্ঘটনাত পংগু হ'ব লগা হৈছে 50 জনতকৈও অধিক লোক ৰাইজৰ এতিয়া শেষ ভৰসা নেদেখাজনে চকু মেলি চালে দুৰ্ঘটনা হ্ৰাস পাব বুলি বিশ্বাসী অঞ্চলটোৰ ৰাইজ ঢিঙৰ পৰা মুজাহিদুল ইছলামৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা